আপোনালোকে শুনিছে মহাম্মদ কাছাব তাতো ব্ৰিটিছৰ মানুহ হয় মুম্বাইত ফাৰ্ষ্টত এটাক কৰি তাৰ ঘৰৰ মানুহ উকিল ধৰিব নোৱাৰে এতিয়া তাক কেছটো কোনে কৰিব আমাৰ সুপ্ৰিম এই নালছাৰ আণ্ডাৰৰ এটা ফ্ৰী লিগেল এক্সেচিং থাকে যাৰ উকিল নাই উকিল নাথাকিলে এইটো চৰকাৰে দায়িত্ব চৰকাৰে কি উকিল দিব লাগিব তাক এমিকাছ কৰি হিচাপে দিছিলে এইবিলাক বহুত এনেকুৱা কেছ আছে কিছুমান দুখীয়া মানুহ থাকে ঘৰত উকিল ধৰিব নোৱাৰে বা কিছুমান মানে প্ৰফেশনাল মাৰ্ডাৰ তাকো কোনো ঘৰৰ মানুহ নাহে জামিন ওলাবৰ কাৰণে তাক কেছ ওলাবৰ কাৰণে সেইটো কাৰণে সেই প্ৰভিজনত আইনী ফ্ৰী সুবিধা পায় চৰকাৰে ফ্ৰী এডভোকেট দিয়ে আগত ফেনেল আছিলে তাৰপিছত এতিয়া লিগেলি ডিফেন্স কাউন্সিল সিস্টেম স্কিল কৰাৰ লগে লগে সেইবিলাকে আমি চাওঁ পুলিচে ধৰি অহাৰ লগে লগে পাছত ঘৰৰ মানুহ ধৰক নধৰক কৰি আমাক জনাব আমি তাত গৈ ৰিপ্ৰেজেণ্ট কৰিব আইনে কি হেল্প কৰিব লাগে আমি কৰিম জামিন মুখ কৰা বা কিবা যদি পুলিচে টৰ্চাৰ কৰিছে তাত ট্ৰিটমেণ্ট কৰিব লাগে আইনত কি কি ব্যৱস্থা কৰিব লাগে আমি এইটো কৰি দিম এইটো সেকশন 3 আছে এইটো কোন কোন হেৰি মাই ফ্ৰী লিগেল এইটো পাঁচ নম্বর মেম্বার অফ শিডিউল কাস্ট এন্ড শিডিউল ট্রাইব এসসি এসটি তার কোনো উকিলৰ পইচা নালাগে আমাৰ ওচৰত গ'লে আমি তার সিভিল হোক ক্রিমিনাল হোক যিকোনো কেস আমি ফ্রি কৰি দিম তাক কিন্তু কাস্ট সার্টিফিকেট লৈ যাব লাগিব দুই নম্বৰৰ হ'ল ভিকটিম অফ ট্রাফিকিং যদি কোনোবাই কিডন্যাপ কৰা হৈছে তাক আইনী ব্যৱস্থা হেল্প কৰিব লাগে যে মই অলপ ভিকটিম কম্পেনসেশনৰ কথা এটা আমি ফ্রি কৰি দিম তার কোনো উকিলৰ ফিস দিব না আমার ডিএলএস এর বলে আমার এই সিস্টেম আছে আমি অনলাইন এপ্লাই কৰিব লাগিব সিস্টেমত আহিব লাগিব আমি এইবিলাক কৰিম তাৰপিছত কমেন্ট সাইট মাইকী মানুহ বা ল'ৰা ছোৱালী আন্ডাৰ 15 ইয়াৰ যদি কেছ হয় তেনেহ'লে তাৰ কাৰণে কোনো উকিলৰ নিজে উকিল ধৰিব নালাগে আমাৰ ওচৰত গ'লে আমি ফ্ৰী কৰিম আৰু ডিড আছে ডিসেবিলিটি পাৰ্সন যদি তাৰ ডিসেবিলিটি আছে ডিসেবিলিটি সব গমে পাই আমি পাঙ্গু বুলি কওঁ যে এতিয়া ডিসেবিলিটি ডাইৰেক্ট নহয় পার্মানেন্ট এজেড পার্সন বুলি কয় এইবিলাক ফ্ৰী লিগেলি পায় আৰু পার্সন আন্ডার সার্কামস্টেন্সেস অফ বিং ভিকটিম অফ মেজরিস সিস্টার টেকনিক যেনবা ক্রিমিনাল ভায়োলেন্স বা কিবা হল তার ঘরবাড়ি কিবা হল এফেক্ট হল বর্ডারিং স্টেটত কিবা ফাইনিং হল তার কিবা হল কেস আছে কোর্ট কেস চলিব লাগে এইবিলাক ক্ষেত্ৰত উকিলৰ পইচা নালাগে ফ্ৰী লিগেলি পায় আৰু ইণ্ডাষ্ট্ৰিয়েল ওয়ার্কার আৰু মই অলপ পুলিচে ধৰি লৈ যায় ধৰি লৈ পুলিচ কাষ্টডিত থাকা ফ্ৰী পায় আৰু কোনোবা যদি জেনেৰেল মান থাকে এসসি এসটি নহয় বা এই ক্যাটেগরিত নপৰে তেনেহ'লে তাৰ ইনকাম যদি ইয়াৰলি বিলো 3 লাখ হয় তেতিয়াহ'লে নিউ ফ্ৰী লিগেলি পায় তাৰ কিন্তু ইনকাম সাৰ্টিফিকেট লাগিব বা জব কাৰ্ড এইবিলাক লাগিব এইটো দিলে আমাৰ তাত এপ্লাই কৰিলে কেছ চলি থকা পুৰাণা কেছ থাকিলেও আমাৰ ওচৰত গ'লে এই ক্ৰাইটেৰিয়া যদি পৰে আমি তাক ফ্ৰী সার্ভিস দিব পাৰোঁ এতিয়া বৰ্তমান আমাৰ 150টামান কেছ আছে এইটো সিস্টেমটো 2022 হ'লেও তাৰ আগত ফাইনেল লিষ্ট হিচাপে কৰিছিলে ফাইনেল লিষ্টত বেছি হেৰি নাপাওঁ ৰিজাল্টটো ভাল নাপাওঁ আৰু কিছুমান কি কয় এই বাহিৰা পইচা লৈছিলে যে মই ভালকে কৰি দিম বুলি এক্সট্ৰা সেইটো কাৰণে এইটো সিস্টেমটো বন্ধ কৰি এতিয়া পাৰ্মানেন্টলি আমাক এপইণ্টমেণ্ট দিছে আমাৰ ওপৰত অবজাৰভেশ্যন থাকে আমি ফ্ৰী কৰি দিওঁ আমাক চৰকাৰে চেলাৰী দিছে অফিচ দিছে যি ফেচিলিটি লাগে এইবিলাক দিছে গতিকে সেইবিলাক আমাৰ মেইন উদ্দেশ্যটো আমাৰ সেইটোৱে সেকশন 12
এৱাৰনেছ আনা তাৰ বাহিৰেও আমি বহুত সময়ত বহুত বিভিন্ন অবজাৰভেশ্যন ডে পালোঁ যেনিবা এণ্টি টবেকো ডে এণ্টি ড্ৰাগছ ডে এইবিলাক আৰু আমাৰ একশ্যন প্লেন হিচাপে পঠাই দিয়ে নাৰ্চাৰ পৰা বছৰত কি কৰিব লাগে এইমতে আমি এৱাৰনেছ কৰোঁ গতিকে যদি কিবা কোনোবা অসুবিধা হয় কেছত যদি কিবা আলোচনা কৰিব লগা হয় আমাৰ ওচৰত যাব আৰু আমি কলেজে এণ্টি ৰেগিং প্ৰগ্ৰাম এৱাৰনেছো কৰোঁ যদি কেতিয়াবা দৰকাৰ হয় আমি আপোনালোকৰ ওচৰত আহিম আমাৰ খালি টেষ্টটো পাব লাগে আৰু আপোনালোকৰ এনেকুৱা ৰিপ্ৰেজেণ্টেশ্যন পাব লাগে আৰু এই মাহৰ আমাৰ একশ্যন প্লেনৰ আছে ভিক্টিম কম্পেনচেশ্যন স্কিমৰ ওপৰত আৰু এই কেইদিনমান আগত শুনিছে না আপোনালোকে নতুন আইন 3টা আইন বনাইছে বুলি এইটো গম পাই না নাপায় আপোনালোকে হা ইণ্ডিয়ান পেনেল কোডটো ভাৰতীয় ন্যায় সংহিতা বিএনএছ আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোডটো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিএনএসএস আৰু ইণ্ডিয়ান এভিডেন্স এক্টটো ভাৰতীয় সাক্ষ্য অধিনিয়ম এনেকা কৰিছে সেকশন ক্লাছৰ ভিতৰত একেই কিন্তু নাম্বাৰিংটো উল্টা পাল্টা হৈছে এক দুইটা এড কৰিছে এক দুইটা ওমিট কৰিছে সেইখিনি বেছি ইমান বিশেষ কিবা নাই যেনেকুৱা আগৰ এই যে আজিকালি যে কৰবাত সুদ ভৰিছে ৰাইজে ওলাই সুদটো পিটে মব লাইসেন্সিং এইবিলাক আগত নাছিলে এতিয়া এইবিলাক এডেড কৰিছে আৰু এটা মানুহ বাৰে বাৰে ক্ৰাইম কৰি থাকে এটা পিছত এটা তিনিটা চাৰিটা এটা ঘটনা কৰি থাকে বেলেগ মানে ক্ৰিমিনেল মাইণ্ডেড এইবিলাকৰ অৰ্গেনাইজ ক্ৰিমিনেল প্লে হেৰি কৰি আছে এইটো সেকশন এড কৰিছে এনেকা কিছুমান আৰু আগত সাক্ষী লোৱা কোৰ্টত যাব লাগিব য'তেই নাথাকক সাক্ষী দিব আহিব লাগিব এইটো এতিয়া ভিডিঅ' কনফাৰেন্সিং চিষ্টেম হৈছে এইটো তাৰ আগতে শ্বুটিং কৰি এলাউ কৰিছে বেছি ভিডিঅ' কনফাৰেন্সিং কৰি সাক্ষী দিব পাৰে আৰু এইটো এই আইন হোৱা আগতে শ্বুটিং কৰি এটা মানে জাজমেণ্ট দি এইটো এলাউ কৰিছিলে এইটো এড কৰিছে এনেকা কেইটামান হেৰি আছে নতুন সেকশন বেছি নাই আৰু 4-5টা তাৰপিছত ওমেনৰ ক্ষেত্ৰত যদি একটা ওমেন ভিকটিম হয় ৰেপ কেছ বা যিকোনো হেৰি পক্সো এনেকা কি হয় আগতে কোনো লিমিট নাই কেছৰ এফআইআৰ দিলে আসামি ধৰিলে জামিনৰ গ'ল এতিয়া ট্ৰায়েল হয় কি হয় কোনো হিচাপ নাই এতিয়া সেইটো লিমিটেশ্যন কৰি দিছে উইদিন 90 ডেজৰ ভিতৰত চাৰ্জশ্বিট দিব লাগিব তাৰপিছত প্ৰটেক্ট 30 ডেজ পুলিচে ভিকটিমৰ ইনফৰমেশ্যন দিব লাগিব যে আপোনাৰ কেছটো এনেকা হৈছে সাক্ষী ষ্টেজ হৈছে বা এনেকা ষ্টেজ হৈছে জনাব লাগে এইটো এটা নতুন এড হৈছে এনেকা কিছুমান আছে আৰু আমাৰ এই সিআৰপিচিৰ একটা মই যে ভিকটিম কম্পেনচেশ্যন কৈছে এইটো কৰে নিজে দিব পাৰে অৰ্ডাৰ যদি কিবা এটা মাৰ্ডাৰ হৈছে ৰেপ হৈছে জাজমেণ্টৰ টাইমত মেজিষ্ট্ৰেট বা জাজে নিজে অৰ্ডাৰ দিব লাগিব যে ভিকটিমত ইমান টকা ডিএলএছৰ পৰা দিব লাগে আৰু নহলে যিটো ক্ৰাইম কৰিছে তাক ফাইন ইম্প'জ কৰি ক্ৰিমিনেলৰ ওপৰত পানিশমেণ্ট দি জেলৰ লগত 20,000 টাকা 50,000 টাকা এনেকাৰে গুণে আপোনালোকে ফাইন এই ফাইনটো 50% ভিকটিমে পায় 50% চৰকাৰত যায় আৰু বাকি টকাটো ডিএলএছৰ পৰা এটা আমাৰ ফাণ্ড আহে নাৰ্চাৰ পাই আহে ফাণ্ডটো ভিকটিম কম্পেনচেশ্যন ফাণ্ড তাৰ পৰা আমাৰ এই 2019-18 মানৰ পৰাই বহুত আমি দিব পৰা নাছিলে 1 কোটিৰ ওপৰত বেছি গৈছিলে কিন্তু যোৱা ফেব্ৰুৱাৰীত আহি আমি কমপ্লিট দিব পাৰিলোঁ আৰু এতিয়া বেছি নাই গতিকে এনেকা যদি কিবা থাকিলে জনাব আপোনালোকে
itu last dari kalau kota naik ada dia secret kasi dia open no ya gitu jadi bikin jadi claim korek gitu boleh natanya kalau ini bilang claim no korek itu